ভালে আছা উইথ ইউৰ ষ্টাডি এণ্ড হেল্থ। আজি ক্লাছত নতুন চিন্তা নতুন জ্ঞান। আজি আমি আৰম্ভ কৰোঁ ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ 3, যাৰ নাম হৈছে ভূ অবয়ব আৰু মানুহ। প্ৰথমতে আমি জানিব লাগে যে ভূ অবয়ব মানে কি। ভূ অবয়ব মানে হৈছে পৃথিৱীৰ মাটিৰ ওপৰত থকা প্ৰাকৃতিক আকাৰ প্ৰকাৰ, যেনে পাহাৰ, উপত্যকা, সমতল ভূমি, নদী, উপত্যকা, সমুদ্ৰ তট আদি। এইবোৰ বতাহ, পানী, ভূমিকম্প প্ৰাকৃতিক শক্তিৰে গঢ়ি উঠে। ভূ অবয়ব মানে হৈছে আমাৰ পৃথিৱীৰ উপৰিভাগত থকা পাহাৰ, নদী, মালভূমি, মানে যি পৃথিৱীৰ উপৰিভাগত যি প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অবয়ৱবোৰ আছে, সেই গোটেইখিনি একেলগে ভূ অবয়ব বুলি কোৱা হয়। অনুশীলনী 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অবয়ৱবোৰ দেখা যায়? পৃথিৱীৰ স্থলভাগত প্ৰধান ভূ অবয়ৱবোৰ দেখা যায়। ভূ অবয়ৱবোৰ ক'ত দেখা যায় বুলি কৈছে? পৃথিৱীৰ সেই উপৰিভাগত থকা মানে পৃথিৱীৰ পানী আৰু মাটিৰে আৱৰি আছে, যিটো মানে 71% পানী আৰু 29% মাটি। চ' এই ভূ অবয়ৱবোৰ ক'ত দেখা যায়? এই 29% থকা স্থলভাগত দেখা যায় বুলি কৈছে। পৃথিৱীৰ পাহাৰ, মালভূমি, নদী, সেই সকলোখিনিক একেলগে কি বুলি কোৱা হয়? ভূ অবয়ব বুলি কোৱা হয়। পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্যসমূহ হ'ল: পৰ্বত, মালভূমি উচ্চ আৰু চূড়ান্তযুক্ত উচ্চভূমি, কিন্তু সমান শ্ৰেণীত উচ্চতা বেছি, উচ্চতা তুলনামূলক কম, শীতল আৰু হিমবাহ গৰম আৰু উষ্ণ অৱস্থাত থাকে। সমভূমি কেনেকৈ গঠিত হয়? নদীৰ দ্বাৰা অনা পলি মাটিৰে সমভূমি গঠিত হয়। বহু বছৰৰ ভিতৰত নদী মাটি আনি জমা দি সমভূমি গঠন কৰে। মানে যেতিয়া নদী এটা বৈ আহে, উচ্চ ঠাইৰ পৰা নিম্ন ঠাইলৈ বৈ আহে নদী, তেতিয়া মানে সি নিজৰ লগত বহুতো মাটি কঢ়িয়াই আনে। সেই মাটি কঢ়িয়াই আনে, সেই মানে জমা হয় কি হয়? সমভূমি সৃষ্টি হয়। মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি? মালভূমি অঞ্চল উচ্চভূমি হয় যদিও ইয়াৰ ওপৰৰ অংশ সমান থাকে। ইয়াত খনিজ পদাৰ্থ পোৱা যায়, বনজ সম্পদ পোৱা যায় আৰু কৃষিও সম্ভৱ হয়। মালভূমি বৈশিষ্ট্য কি হৈছে? মালভূমি উচ্চ হ'লেও ইয়াত কি হয়? কৃষি ভাল হয়, খনিজ পদাৰ্থ পোৱা যায়, বনজ সম্পদো পোৱা যায়। ইয়াৰ এইটো বৈশিষ্ট্য। পাৰ্বত্য অঞ্চলত জনবসতি কিয় হেৰেনা? পাৰ্বত্য অঞ্চলত ভূপৃষ্ঠ অমসৃণ আৰু খাৰাইযুক্ত হোৱাৰ লগত শীতল বতৰ, বৰফ, কঠিন জীৱনধাৰা আৰু দুঃসাধ্য যাতায়াতৰ বাবে জনবসতি কম দেখা যায়। পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে? বহলাই লিখা। পৰ্বত পাহাৰে মানুহৰ জীৱনত বহুমুখীভাৱে সহায় কৰে। ইয়াক বহু ধৰ্মীয় গোটে পবিত্ৰ স্থান হিচাপে ভাবে আৰু বহু পৰ্বতীয় অঞ্চল পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াত বহু নদীৰ উৎস দেখা যায়, যিবোৰ নদী কৃষি আৰু পানীয় জলৰ উৎস হিচাপে কাম কৰে। পৰ্বত অঞ্চলত হিমবাহ থাকে, যাৰ পৰা গলিত পানী বহু ঠাইত পানী যোগান ধৰে। ইয়াত বিভিন্ন ধৰণৰ বনজ সম্পদ, ঔষধি গছ, ফুল আৰু খনিজ পদাৰ্থ পোৱা যায়। লগতে এই স্থানবোৰ পশুপালন আৰু সীমিত কৃষিকাৰ্যৰ বাবে উপযোগী। গ্ৰীষ্মকালত ঠাণ্ডা বতৰৰ বাবে এই অঞ্চলসমূহ পৰ্যটকৰ বাবে উন্নীত হয়। ইয়াত বাস কৰা গাঁও সমাজসমূহে পৰ্বতৰ পাদ দেশৰ বিভিন্ন পৰম্পৰাগত জীৱন পদ্ধতি গঢ়ি তোলে। নদী, পাহাৰ আদি ভূ অবয়ব দেখুৱাই এখন ছবি আঁকা। ছবিখন দিয়া হৈছে সেয়া নদী, পাহাৰ, মালভূমি, সেই মানে গোটেইখিনি কি বুলি কোৱা হয়? একেলগে ভূ অবয়ব বুলি কোৱা হয়। অনুশীলনী 2, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। জলমণ্ডল কাক বোলে? পৃথিৱীৰ উপৰিভাগৰ 71% অধিক অংশ পানীয়ে আগুৰি আছে। সাগৰ, মহাসাগৰ, উপসাগৰ, নদ-নদী আদি সকলোকে একেলগে জলভাগ বা জলমণ্ডল বুলি কোৱা হয়। পৃথিৱীৰ 71% পানী আগুৰি আছে আৰু 29% মাটি আগুৰি আছে। এই 71% পানী ক'ত আছে? সাগৰ, মহাসাগৰ, নদ-নদী, খাল, বিল সেই সকলোখিনিত আছে। চ' সেই 71% পানীক কি বুলি কোৱা হয়? জলভাগ বা জলমণ্ডল বুলি কোৱা হয়। আৰু 29%ক স্থলভাগ বুলি কোৱা হয়, মানে মাটিভাগ। পৃথিৱীৰ গভীৰতম অংশৰ নাম কি? পৃথিৱীৰ গভীৰতম অংশৰ নাম হৈছে মেৰিয়ানা খাত। মেৰিয়ানা খাত পৃথিৱীৰ আটাইতকৈ গভীৰতম অংশ। এই খাত প্ৰশান্ত মহাসাগৰত অৱস্থিত। ইয়াৰ গভীৰতা কিমান? 10,954 কিলোমিটাৰ। সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা। কি হ'ল? কাস্পিয়ান সাগৰ। সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম হৈছে কাস্পিয়ান সাগৰ। নদীৰ উৎস হিচাপে কি বুজা? যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাক নদীৰ উৎস বোলা হয়। মানে এখন নদী য'ৰ পৰা আৰম্ভ হয়, য'ৰ পৰা জন্ম হয়, ইয়াক কি বুলি কোৱা হয়? নদীৰ উৎস বুলি কোৱা হয়। শাখা নৈ কি? শাখা নৈ কি? এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বোলা হয়। ধৰি লোৱা এইখন নদী,
নদী ইয়াৰ শাখা নৈ এইটো ইয়াৰ পৰা ওলাই গৈ বেলেগ ঠাইৰ পৰা বৈ আহি আকৌ ইয়াত যেতিয়া মিলিব তাক কি বুলি কোৱা হ'ব শাখা নৈ বুলি কোৱা হ'ব এনে শাখা নৈ এখন নদীৰ বহুতো থাকিব পাৰে সমুদ্ৰকা লিখা সাগৰ মহাসাগৰ প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ ইয়াৰ কালি তোমালোকে এইটো নিজে ইয়াৰ PDF লিংকত দিয়া থাকিব তোমালোকে বাই কৰিব বিচাৰিলে কৰিব পাৰা আৰু দীঘল হোৱাৰ বাবে মই ৰিড নকৰো সো পিছৰ প্ৰশ্নলৈ আগবাঢ়ো সমুদ্ৰকা কিহৰ লিখিব দিছে ইয়াত সাগৰ মহাসাগৰ তিক্তভূমি আৰু আৰ্দ্ৰভূমি নদ নদী 3 নম্বৰ কোৱেশ্চন মানুহৰ ওপৰত ভূ-অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰা ভূ-অৱয়বই মানুহৰ বসতি আৰ্থিক কাম-কাজ বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে ইতিমধ্যে তোমালোকে বুজিব পাৰিছা যে কোনো এটা অঞ্চলৰ জনবসতি ঘন বা হেৰেঙা হোৱাটো মূলত ভূ-প্ৰকৃতি আৰু ভূ-অৱয়বৰ ওপৰত নিৰ্ভৰ কৰে তদুপৰি খনিজ দ্ৰব্যৰ উপস্থিতি যাতায়াতৰ প্ৰসাৰ ব্যৱসায় বাণিজ্যৰ বিস্তাৰ আদিও বহু পৰিমাণে ভূ-অৱয়বৰ ওপৰতে নিৰ্ভৰ কৰে উদাহৰণস্বৰূপে বন্দৰবোৰ থকাৰ কাৰণে উপকূলীয় অঞ্চলবোৰক অতীজৰে পৰা যাতায়াত ব্যৱস্থাৰ ধমনী হিচাপে বিবেচনা কৰা হয় এই প্ৰাকৃতিক অৱয়বসমূহৰ লগতে খাপ খুৱাই মানুহে জীৱন নিৰ্বাহ কৰি আহিছে মানুহে প্ৰাকৃতিক পৰিৱেশৰ অনুকূলে নিজকে পৰিচালিত কৰিলে পৃথিৱীৰ পৰিৱেশ সুন্দৰ হৈ থাকিব কোৱেশ্চনটো কি হৈছিল মানুহৰ ওপৰত ভূ-অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰা মানে পৃথিৱীৰ উপৰিভাগত ভূ-অৱয়বৰ অবিহনে মানুহে জীয়াই থাকিব নোৱাৰে পাহাৰ নদী মালভূমি গোটেইখিনি আছে যে সেই সকলো মানে মানুহ জীয়াই থাকিবলৈ কাৰণে দৰকাৰী মানুহৰ ওপৰত ভূ-অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰা সেইটো মানে বহুত গুৰুত্বপূৰ্ণ তোমালোকে বাস কৰা অঞ্চলটো নিৰীক্ষণ কৰি নিম্নলিখিত প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰবোৰৰ কাষৰ চিনটো পূৰ কৰা তোমালোকৰ অঞ্চলটোৰ ভূ-প্ৰকৃতি কেনেকুৱা মানে তোমালোকৰ অঞ্চল কেনেকুৱা তাক চাবা সেই কোৱেশ্চনবোৰ নিজে কৰিবলৈ চেষ্টা কৰিবা তোমালোকৰ অঞ্চলটোৰ ভূ-প্ৰকৃতি কেনেকুৱা আমাৰ অসমৰ পাহাৰ পৰ্বত আছে কিন্তু সমতল ভূমি বেছিকৈ দেখা যায় পাহাৰ পৰ্বত আছে কাৰ্বি আংলং সাইডে পাহাৰ পৰ্বত আছে কিন্তু সমতল ভূমি বেছি দেখা যায় সো ইয়াৰ বেছি আনসাৰ কি হ'ব সমতল ভূমি হ'ব পাৰে তোমালোকৰ ঘৰৰ ওচৰত থকা পথাৰৰ মাটিৰ ঢাল কেনেকুৱা চাবা ইয়াত আনসাৰটো কৰিবা তোমালোকৰ ওচৰে পাজৰে পাহাৰ বা পৰ্বত আছে নে আছে যদি আছে লিখিবা নাই যদি নাই লিখিবা তোমালোকৰ ওচৰে পাজৰে নদী আছে নে আছে যদি লিখিবা নাই যদি নাই নালাগে তোমালোকৰ অঞ্চলটোত ডাঙৰ অৰণ্য বা হাবি আছে নেকি ভূ-অৱয়ব আৰু মানুহ পাঠটোৰ পৰা পোৱা তথ্য আৰু ধাৰণাৰ ভিত্তিত তলৰ তালিকাখনৰ শুদ্ধ উত্তৰবোৰৰ কাষৰ চিনটো পূৰ কৰা তো এইটো দিয়া আছে ইয়াৰ এনসাৰটো এইটো দিয়া আছে পাঠটোত দিয়া তথ্যৰ ভিত্তিত তালিকাখন পূৰ কৰা মানুহৰ কাৰ্যকলাপ জীৱিকা পাৰ্বত্য অঞ্চলত মানুহে কি কৰে মানে কি কৰি জীয়াই থাকে তাত মানে মানুহে বেছি পশুপালন কৰে মালভূমি অঞ্চলত কি হয় মালভূমি অঞ্চলত বৈশিষ্ট্য আমি চাইছিলো নহয় কৃষি কৰিব পাৰি খনিজ সম্পদৰ চহকী বুলি কৈছিলে সেইকাৰণে খনিজ উন্নয়ন ইয়াত মানে খনিজ সম্পদ মানে বেছি পোৱা যায় সো তাৰ ব্যৱহাৰ কৰি মানুহে জীয়াই থাকে সমভূমি অঞ্চল তাত কি হয় কৃষি বেছি হয় সমভূমি অঞ্চলত কি হয় কৃষি বেছি হয় যাতায়াত আৰু যোগাযোগ ব্যৱস্থা পাৰ্বত্য অঞ্চলত কি হয় অনুন্নত মানে তাত যাতায়াত ব্যৱস্থা ইমান ভাল নহয় মালভূমি অঞ্চলত কি হয় উন্নত হয় আৰু সমভূমি অঞ্চলত কি হয় অতি উন্নত মানে বহুত উন্নত হয় ইয়াত মানে বেছি নহয় উন্নত হয় কিন্তু বেছি নহয় আৰু সমভূমি অঞ্চলত মানে বহুত বেছি উন্নত জনবসতিৰ ঘনত্ব মধ্যমীয়া ইয়াত ঘনত্ব মানে মিডিয়াম হয় বেছি নহয় ইয়াত পাতল হয় মালভূমি অঞ্চলত সমভূমিত ঘন দেখা যায় মানুহৰ জীৱন যাত্ৰা কষ্টকৰ হয় ইয়াত সহজ হয় ইয়াতো সহজ পাঠটোত দিয়া তথ্যৰ ভিত্তিত তালিকাখন পূৰ কৰা দিয়া আছে প্ৰকাৰ পৰ্বত মালভূমি সমভূমি উচ্চতা বৈশিষ্ট্য বেছি চূড়ান্ত ঠাণ্ডা তুলনামূলক কম সমান উপৰভাগ খনিজযুক্ত পলিমাটিৰে গঠিত উৰ্বৰ ইয়াত দিয়া আছে সৰ্বোচ্চ সৰ্ববৃহৎ হিমালয় পৰ্বতশ্ৰেণী এভাৰেষ্ট 8,848.86 মিটাৰ ডেকান মালভূমি ভাৰতৰ ভিতৰত বৃহৎ গংগা ব্ৰহ্মপুত্ৰ সমভূমি বিশ্বৰ ভিতৰত বৃহৎ নাম উদাহৰণ হিমালয় ডেকান মালভূমি গংগা সমভূমি ভূ-অৱয়ব আৰু বাৰটোৰ ওপৰত ভিত্তি কৰি তলৰ শব্দ শৃংখলটো প্ৰস্তুত কৰা হৈছে থিয়কৈ আৰু প্ৰথমকৈ দিয়া অভ্যাসৰ মতে শব্দ শৃংখলটো পূৰ কৰা ইয়াত দিয়া আছে সো তোমালোকে স্ক্ৰীনশ্বট ল'ব পাৰা নহলে ইয়াৰ লিংক দিয়া হ'ব PDF তোমালোকে যদি PDF বাই কৰিব পাৰা ইয়াৰ পৰা কৰিব পাৰিবা তলত পৃথিৱীত 5খন মহাসাগৰৰ নাম দিয়া আছে আকাৰ অনুযায়ী মহাসাগৰসমূহ ডাঙৰৰ পৰা সৰুলৈকে সজাই তলৰ খালী বাকচবোৰত লিখা যি প্ৰশ্নৰ উত্তৰ মই আলোচনা কৰা নাই তোমালোকে তাত স্ক্ৰীনশ্বট ল'ব পাৰা বা আমাৰ ইয়াৰ PDF ফাইলৰ লিংক দিয়া হ'ব তোমালোকে তাত গৈ পাই কৰিব পাৰিবা আগৰ প্ৰশ্নলৈ আগবাঢ়ো ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আটলান্টিক মহাসাগৰ দক্ষিণ মহাসাগৰ প্ৰশান্ত মহাসাগৰ ইয়াত কি কৈছে তলত পৃথিৱীৰ 5খন মহাসাগৰৰ নাম দিয়া আছে আকাৰ অনুযায়ী মহাসাগৰসমূহক ডাঙৰৰ পৰা সৰুলৈকে সজাই তলৰ খালী বাকচবোৰত লিখা প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ কি হৈছে ডাঙৰৰ পৰা সৰুলৈকে সজোৱা হৈছে আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ আৰু আটাইতকৈ সৰু মহাসাগৰ হৈছে উত্তৰ মহাসাগৰ ক অংশৰ লগত খ অংশ মিলোৱা ইয়াৰ উত্তৰ কাস্পিয়ান সাগৰ বৃহৎ
টিমত 8 আৰ্দ্ৰভূমি পৰিভূমি চৰাইৰ আৱাসস্থল দেৰাদুন পৰ্যটক স্থল তিব্বত উচ্চতম মালভূমি হুদ্ৰুদ জলপ্ৰপাত তলৰ অৱয়ৱসমূহ চিনাক্ত কৰি নামবোৰ তলৰ খালী বাকচবোৰত লিখা সেয়া পাহাৰ মৰুভূমি মালভূমি আৰু নদী আজিৰ আমাৰ লাষ্ট কুৱেশ্যন সো আশা কৰোঁ তোমালোকে বুজি পালা তো আজি ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ